ডায়েটৰ পৰিৱেশটো যথেষ্ট সুন্দৰ আগতে এই গোটেই ডায়েটখন আমাৰ প্ৰাকৃতিক পৰিৱেশেৰে মানে মনোমোহা পৰিৱেশ ইয়াত আছে আগৰ পৰাই গোটেই এৰিয়াটোৱে গ্ৰীনাৰী আপোনালোকে দেখিছে আৰু এজাৰ ফুলাৰ এই সময়খিনিত ডায়েটত সঁচাকৈ বহুত ধুনীয়া হয় আৰু এই এজাৰৰ যিটো মনোমোহা সৌন্দৰ্য এই সৌন্দৰ্যত আমাৰ ট্ৰেইনী প্ৰবক্তা সকলোৱে আমি উপভোগ কৰোঁ লগতে বিভিন্ন ধৰণৰ মানুহ ইয়াত আহে এজাৰ চাই আপোনালোক আহিছে বিভিন্ন ধৰণৰ মানুহ এইকেইদিন আহিয়ে আছে এজাৰৰ আৰু এই এজাৰে আমাক যিটো মানে বহাগ যোৱাৰ যিটো বতৰা এজাৰে দিয়ে আচলতে মানে কুলিৰ মাতত বহাগ আহে আৰু এজাৰৰ মাতত বহাগ যায় বুলিয়ে মানুহৰ ধাৰণা আছে বানৰ কথা কোৱা হয় গতিকে আৰু এনেকুৱা সময়ত বিভিন্ন কবি বা বিভিন্ন গায়কে ধুনীয়া গান গীত লিখিছে কবিতা লিখিছে গীত লিখিছে সঁচাকৈ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ প্ৰকৃতিপ্ৰেমী ৰাইজক আহ্বান জনাওঁ আপোনালোক আহক দৰং ডায়েটৰ এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক লগতে আপোনালোকেও বিভিন্ন শিক্ষানুষ্ঠান বা অন্য অনুষ্ঠানবিলাকক এজাৰ গছৰ পুলি ৰোপণ কৰক আৰু আমাৰ যিটো অসম মাতৃ বা ভাৰত মাতৃৰ যি সুন্দৰ মানে এই ধৰণৰ এটা প্ৰাকৃতিক পৰিৱেশ তাৰ লগত দৰং জিলাৰ ডায়েটত যি ধুনীয়াকৈ ফুল ফুলিছে এই ফুলৰ যিটো আপোনালোকে মাদকতাৰ সুবাসটো গ্ৰহণ কৰক প্ৰকৃতি সংৰক্ষণ কৰক আৰু গছপুলি ৰোপণ কৰক এজাৰ বুলি নহয় বিভিন্ন গছপুলি ৰোপণ কৰক তথাপিও শিক্ষানুষ্ঠান বা যিবিলাক সামাজিক অনুষ্ঠানত আমি ভাল গছপুলি ৰোপলৈ য'ত সৌন্দৰ্য বৰ্ধন হয় আৰু এই ধৰণৰ পৰিৱেশে আমাৰ গোটেই এটা দিন ৰাতিপুৱাই মনটো ফ্ৰেছ কৰি দিয়ে আৰু কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় ডায়েটত এই এজাৰ যি ফুলিছে এইটো বহাগ শেষ হোৱাৰ যোৱাৰ বতৰ সময় গতিকে এজাৰে আমাক সংকেত দিছে যে বহাগ শেষ হ'ব কিন্তু এই এজাৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য বা আমাৰ অকল ডায়েটৰ কেম্পাছতে সীমাবদ্ধ নহয় দলগাঁৱৰ বিভিন্ন দিশলৈ পৰিৱেশিত হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশেও আছে এজাৰ গতিকে প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যত সঁচাকৈ আপ্লুত হৈছোঁ ইতিমধ্যে বিভিন্ন ব্যক্তি বা সামাজিক অনুষ্ঠানে ইতিমধ্যে ইয়ালৈ আহিছে এই সৌন্দৰ্য উপভোগ কৰিছে সঁচাকৈ আপ্লুত হৈছে আৰু আমাৰ ইতিমধ্যে অৱগতও কৰিছে আৰু এই এজাৰ ফুলক লৈ ইতিমধ্যে খগেন মহন্ত দেৱে এটি গীতো লিখি থৈ গৈছিলে যে এজাৰ ফুলা দেখি বেজাৰ কিয় লাগে এনেকৈ গীতটো এটা কলি মনত আছে চাগে এজাৰ ফুলা দেখিও বেজাৰ কিয় লাগে দেখি মৰম লাগি যায় অ চেনিমাই আঁচনে তোলৈ মোলৈ বুকুৰে মৰমলৈ পাহৰিছোঁ লিৰিক্সটো ভালকৈ কিন্তু সঁচাকৈয়ে প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আমি অভিভূত হওঁ সকলোৱে অভিভূত হয় সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ দৰং ডায়েটলৈ আহক এই প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য উপভোগ কৰক আৰু সকলোৱে এই এজাৰ ফুলৰ প্ৰতি যত্ন লওক বা বিভিন্ন গছপুলি ৰোপণ কৰক প্ৰকৃতিৰ প্ৰতি সজাগতা বৃদ্ধি হওক আৰু লগতে এটা মেছেজ দিব বিচাৰিছোঁ মই এই এজাৰ দৰং ডায়েটৰ আমাৰ মানে একচুৱেলি ডায়েটখন বহুত পুৰণি হয় ইয়াত কিন্তু এই ডায়েটৰ পুৰণিত আমি যেতিয়া বাছত আহোঁ তেতিয়া বাছত আহিলে ক'ত নামিব আপোনালোকে বুলি ক'লে আমি কেতিয়াও ডায়েটত নামিম বুলি ক'লে তাৰমানে বাছকেইখনো চিনি নাপায় গতিকে এই মেছেজটো আমি মানে বেছিক বুলি ক'ব লাগে যিহেতু বহুত পুৰণি অনুষ্ঠান গতিকে ডায়েট বুলি যাতে নামটো বহুল প্ৰচাৰিত হয় আৰু সকলোৰে সুবিধাজনক হয় বাছত ষ্টুডেণ্টবিলাকৰো অসুবিধা হয় গতিকে ডায়েটত আহি নামিছোঁ সেইটো এটা মই মেছেজ সকলোলৈ প্ৰেৰণ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ